Good morning and welcome to today's class. Today we will be discussing about the evidences of evolution, the last topic. And evidences of evolution we are trying to get some proof which proves evolution has happened. Kisman proof saiso evidence saiso jito proof kore je amar evolution hoise ancestor upor eta evolution hoise amar change hoiso thik ase. So আজি যেটো হয় আজি হয় biogeographical evidence বা নতুনটা টপিক adaptive radiation বুলিও পঢ়িব পাৰা adaptive radiation usually questions আহে পৰীক্ষাত or কি adaptive radiation এটা radiation মানে কি যেনেকে sunৰ পৰা sun rays গৈছে. That means radiation has happened. এনেকে আমি biogeographical distribution biogeographical মানে কি এটা geography এটা area geography distribution of living organisms in different parts of the world আমি পঢ়ি চাম ঠিক আছে তাৰে একটা radiation মানে কি যে ধৰিবা এটা এটা ancestor আছিল sun to ধৰিলে ancestor আছিল ancestor পৰা different type of organisms তোমাৰ diverge হৈ গ'ল. So this is adaptive radiation ঠিক আছে. এতিয়া next আমি example লৈ বুজিব লাগিব. First is Darwin finches. Darwin finches are কি হয় finches মানে কি finches are small birds, small sized black birds ঠিক আছে and they are found in Galapagos Island. A island to a black birds khini পোৱা গৈছে ঠিক আছে. এতিয়া ডাৰউইনে কি কৰিলে ভয়েজত গৈছিলে ভয়েজ মানে শিপত গৈছিলে ষ্টাডি কৰিব পাৰে ডিফাৰেন্ট প্লান্টস এণ্ড এনিমেলছ খিনি. এতিয়া প্লান্টস এণ্ড এনিমেলছ ষ্টাডি কৰিবলৈ যাওঁতে বহুত দিন এটা জেগাত সেই আইলেণ্ডটোত থাকিবলগীয়া হ'ল. তো আইলেণ্ডটোত থাকোঁতে তেওঁ এই ব্ল্যাক বাৰ্ডছ খিনি ফিঞ্চেছ খিনি নোটিস কৰিলে তাক ঘূৰি ফুৰিবলগীয়া হ'ল. তাত কি হ'ল বেলেগ বেলেগ আইলেণ্ডছ আছিলে ওচৰতে এনেকে ধেৰ আইলেণ্ডছ আছিলে গোটেইকেইটা আইলেণ্ডছতে এই বাৰ্ডছ খিনি আছিল ঠিক আছে. কিন্তু তেওঁ দেখিলে যে গোটেইকেইটা আইলেণ্ডছত 20 ডিফাৰেণ্ট ভেৰাইটিজ অফ ব্ল্যাক ফিঞ্চেছ আছিল. কেইটা বাৰ্ডছৰ 20টা ভেৰাইটিজ আছিলে. তেওঁ এইটো ভাবিবলৈ ল'লে যে একেটা বাৰ্ডৰ 20টা ভেৰাইটি কেনেকৈ হৈ গ'ল. ভেৰাইটি মানে 20টাৰ গোটেইকেইটা আইলেণ্ডৰ এই বাৰ্ডছ খিনিৰ মাজত ডিফাৰেন্স এইটোৱে আছিলে যে they were different in সাইজত মানে প্ৰত্যেকটো আইলেণ্ডত সাইজটো প্ৰত্যেকটোৰে বেলেগ বেলেগ আৰু বিগ সাইজ বিগ শেপ বিগ মানে টুটু বিগ শেপৰ বেলেগ তাৰমানে 20টা আইলেণ্ডত একেটা চৰাই দেখিছে খালি গোটেইকেইটাতে কি হয় shape their size is different and big shape is different. So তেওঁ ভাবিবলৈ ল'লে যে এটো কিয় হ'ল. So তাৰ পাছত ডক্টৰ ডেভিড ব্ল্যাক নামৰ এজনে তেওঁ ক'লে যে এই 20টা ভেৰাইটিজ অৰ সেম এনসেস্টৰ আছিল seed eating ancestor ঠিক আছে. তাৰমানে গোটেইকেইটা বাৰ্ডৰ এনসেস্টৰ এটাই আছিলে একেটা টাইপৰ সেই এনসেস্টৰ বাৰ্ডটোৱে কি খাইছিলে সিড খাইছিলে. এতিয়া যিহেতু বেলেগ বেলেগ আইলেণ্ডত ডিস্ট্ৰিবিউট হৈ গ'ল এইটো এটা আইলেণ্ড এইটো এটা আইলেণ্ড এইটো এটা আইলেণ্ড তেনেকৈ বেলেগ বেলেগ আইলেণ্ডত ডিস্ট্ৰিবিউট হৈ যোৱা কাৰণে তাহাঁতৰ ফুড হেবিটবোৰ তাহাঁতি চেঞ্জ কৰিবলগীয়া হ'ল. কিয় কাৰণ ইয়াত এই আইলেণ্ডটোত যিটো ফুড পায় হয়তো ইয়াত নাপাবও পাৰে সেইটো কাৰণে য'ত যিটো পাইছে সেইটোকে খাবলৈ ল'লে কাৰণে কি হৈ গ'ল একৰ্ডিংলি মানে কি হৈ গ'ল বিগ সাইজটো চেঞ্জ হ'বলৈ ল'লে. সো কিছুমানে ধৰি লোৱা ইয়াত লিভছ খাবলৈ ল'লে কিছুমানে সিডে ধৰি লোৱা সিড গ্ৰেইনছ খাবলৈ ল'লে তাৰপিছত কিছুমানে ইনসেক্টস খাবলৈ ল'লে কিছুমানে ডেব্ৰিজ খাবলৈ ল'লে হিউমাছ খাবলৈ ল'লে তেনেকৈ flowers খাবলৈ ল'লে যেনিবা তেনেকুৱা ধৰি লোৱা এক্সাম্পলছ. তাৰমানে সবৰে ফুড ইটিং হেবিটটো চেঞ্জ হৈ গ'ল. অৰিজিনেলি কি আছিলে সিড ইটিং আছিলে ফুড হেবিটটো চেঞ্জ হোৱাৰ লগে লগে বিটটো মানে তেনেকৈ এডাপ্ট কৰিবলৈ ল'লে তাৰমানে এইটো কি হৈ গ'ল আমি কি পঢ়িছিলোঁ
ডাইভাৰ্জেণ্ট কনভাৰ্জেণ্ট ইভলিউশ্যন পঢ়িছিলোঁ ডাইভাৰ্জেণ্ট মানে এটা ক্লাইমেটত সি জীয়াই থাকিবলৈ সাৰ্ভাইভ কৰিবলৈ সেই ক্লাইমেটটো একৰ্ডিংলি দে উইল চেঞ্জ দে উইল এডাপ্ট টু দেট এনভাইৰনমেণ্ট চ' দিছ ইজ অলছ' কল্ড এজ এডাপ্টিভ ৰেডিয়েশ্যন adaptive radiation that means they are changing themselves so that they can survive in that environment protect the environment survive kobo pare karne tahti ki hol nijoke change kori lole due to climate change habitat change food availability change tamne ki hol nijoke big type to change kori lole so hence prove that geographical barriers or karne mane geographical areas or karne ami ki korilu rekhilu je eta ancestor pra amount of varieties so this proof evolution has happened eto diagram NCERT book page number 133 te upor phale ase egita big shape kita ঠিক আছে accordingly কিছুমানে insects খাবলৈ ললে তাৰপিছত তোমাৰ flowers leaves তেনেকে খাবলৈ ললে so accordingly their beak shape and size also changed so আৰু এটা example আছে যেটো NCERT bookত আছে মই এখিনি হেতু কাৰণে explain কৰি গৈ আছো I hope you all are clear with Darwin finches. So next is next point of it. First Darwin finches poilu. Next we'll study about discontinuous distribution of organisms. Discontinuous মানে সমান সমানকে ভাগ নহল discontinuous distribution of organisms earlier scientists believe কৰিছে যে আমাৰ এতিয়া কিমান কন্টিনেন্টস আছে হয়নে অস্ট্ৰেলিয়া আফ্ৰিকা নৰ্থ আমেৰিকা সাউথ আমেৰিকা তেনেকা আইল্যান্ডস কন্টিনেন্টস আছে earlier scientists believe কৰিছে যে গোটেই কন্টিনেন্টস খিনি actually one massত আছে তাৰমানে ইয়াত গোটেই কন্টিনেন্টস খিনি একেলগে আছিল ঠিক আছে তাৰ পিছত কিবা কিবি চেঞ্জ হল কাৰণে কিবা হয়তো কিবা ক্লাইমেট চেঞ্জ বা আৰ্থকুৱেক বা তেনেকুৱা কিবা হল কাৰণে এই আইল্যান্ডস খিনি ভাগ হৈ গল তাৰমানে কন্টিনেন্টস খিনি ভাগ হৈ গল এটা কন্টিনেন্ট আছিল লাৰ্জ মাছত আছিল কিবা কিবি ক্লাইমেট চেঞ্জ বা কিবা হল কাৰণে গোটেইবোৰ কন্টিনেন্টস টু সেপাৰেট হৈ ভাগ হৈ গল তেতিয়া ইয়াত আমি চাও যে ধৰি লোৱা এইখিনি কিছুমান অৰ্গানিজমছ আছিল এই জায়গাটোত কিছুমান অৰ্গানিজমছ আছিল এই অৰ্গানিজমছবোৰ এতিয়া এই একে অৰ্গানিজমছ খিনি আমি ইয়াতো পাব পাৰো কিন্তু ইয়াত নাই ঠিক আছে তাৰমানে এটোৱে প্ৰুফ কৰে যে এই দুটা অৰ্গানিজমছ হয়তো কেতিয়াবা একেলগে আছিল ইয়াৰ মাজত কি বেৰিয়াৰ আহি গল ওশন পানীৰ বেৰিয়াৰ আহি গল কিন্তু আমি চালো যে একেটা ভেৰাইটি ইয়াতো পায় তাৰমানে ডিসকন্টিনিউয়াছ হৈ গল সমানকে নাই কিন্তু ইয়াত নাই সো এটো প্ৰুফ কৰে যে এই দুটা হয়তো এনসেস্টৰাল ষ্টক একে আছিল okay this is discontinuous distribution ধৰি লোৱা এক্সাম্পল দিছো plants like magnolia আৰু tulip plants ঠিক আছে magnolia and tulip are found only in 2 regions of the world গোটেই ওয়ার্ল্ডৰ অকল দুটা জায়গাতহে পোৱা যায় সো কোট পোৱা যায় চাইনা and USA এই দুটা কান্ট্রি চাইনা আৰু USA পোৱা যায় বেলেগ জায়গাত পোৱা নাযায় চাইনা আৰু USA কিমান দূৰত আছে সো দিস প্রুভস যে হয়তো দুইটাৰে কি হৈ গল ফার্স্ট এনসেস্টৰ বা ফার্স্ট হ্যাবিটেট টু একে আছিল কাৰণে বেৰিয়াৰ ওশনৰ বেৰিয়াৰ আহিলে কাৰণে ভাগ দূৰ হৈ গল ঠিক আছে so this is discontinuous distribution আৰু এটা এক্সাম্পল ললো elephants অকল পোৱা যায় ইন্ডিয়া and China okay only India and China পোৱা যায় India and Africa natural habitat কথা কৈছো দে forest যেটো natural habitat হেতু কনসিডার কৰিছো zoo park হেবু কনসিডার কৰা নাই so ইয়াত কি হৈ গল natural habitat forest habitatত India আৰু Africa elephants পোৱা গল so এটো কি India আৰু Africa কিমান দূৰত আছে Asia আৰু Africa দূৰত আছে this proves that হয়তো দুইটা অৰ্গানিজমছৰ আগতে ancestor মানে একেটা habitatত আছিল this is discontinuous distribution of organisms
Next, yare C.2 ase. Biogeographical or C.2 hogol restricted distribution. Restricted distribution. Restricted. Ago to discontinuous pohislo. Restricted mane okol A organisms to okol A to zagat he pua jay. Belek zagat pua na jay. Dhori loa, certain organisms are found only in one region. Exclusively in one region only. Belek zagat pua na jay. Karon barriers ase ocean barrier hoka karne etu belek zagale nahile. Example, Australian marsupials. Australian marsupials. Diagram ase NCERT bookot or Australian mammals or diagram ase 133 sailaba. So Australian marsupials ki hogol, these are egg laying mammals. Mammals usually give birth to young ones. Kintu ihati ki hoy? They are mammals but they are egg laying mammals. Okay? Restricted to one continent called Australia. So this proves a belegole radiation ba belegole ki hogol breed to belegole jabo noire. Eta jagate thaki gol. Thik ase? So this is restricted distribution. Last important topic hoy last important topic ami convergent divergent pohisu. Last to hobo eki ami convergent or divergent almost sabote examples dibo pare. Convergent and divergent. Convergent and divergent eta side moi lolu example placental mammals. Placental mammals mane ki mammals which give birth to young ones aru tato placenta ase. Placenta edi ki goy young ones to body thakote ki koribo pare nourishment dibo pare. Aru yat ahi gol marsupials. Marsupials agor point to discuss korisu ki egg laying mammals. Ete ihot duta bahut different group hoy. Placental mammals are more evolved. Placenta is more evolved. These are less evolved. Okay? Duita ki hoy entirely different group hoy. But eketa regional poa jay. They are found in the same region. Okay? Same habitat. Same that food poa jay. Eketa jagat thake karne duitare kisuman characters eke hoy gol. Dekha to eke hoy gol. So due to habitat duita ki hoy gol different group. Entirely beleg group but show same characters. Kyo? Eke kyo hoy gol? Because eta environment jaha thakibole lole hetu food or logot nijoke survive koribo laibo nohole extinct hoy jabo. So they try to adapt themselves to the environment. Hetu karone ki hoy gol characters kini eke hoy gol. Dhori loa examples ase mole aru efale lulu marsupial mole. Example placenta mole lolu aru yar marsupial mole lolu. Duitare ki hoy dekha teki look same. Kintu duita beleg beleg group. Kintu dekha teki look same, size eke, food habit eke. So sob eke hoy gol. Tamne ami ki kobo paru je eketa habitat thake karne converge hoy gol. Ya diverge hua nai, sorry de. Ya ki hol same habitat to eke hoy gol karne beleg beleg organism 1 lolu. Organism 1, organism 2. So beleg beleg organisms to eketa habitat thakibele lole karne their what happened, their habitat, their characteristics became similar. Yar photos ase edu. These are page 134 of NCERT book. Yat chaba je duita almost efale ase placental mammals, efale ase Australian marsupials kini aru duitare saba mole marsupial moles. Eta take size ba pairs. So this both look similar, they look similar enake eke dekha thoi. Thik ase? So here we come to the end of
বায়োজিঅগ্ৰাফিকেল এভিডেন্স আৰু এডাপ্টিভ এভিডেন্সটো মই একেলগে পঢ়াই দিলো ওকে মনত ৰাখিবা নেক্সট লাষ্ট এভিডেন্সটো আছিলে সাইটোলজিক্যাল physiological and biochemical evidence তামনে আমি সেল লেভেললে যাম কেমিক্যাল লেভেললে যাম সেল লেভেলৰ আমি এমব্ৰায়োস পঢ়িলো এতে ইয়াত আমি পঢ়িম যে এটা সেলৰ ভিতৰ বা সেলৰ কেমিক্যালস কিনি লগত আমি কেনেকৈ ইভলিউশনটো প্ৰুভ কৰিব পাৰো সো ফাৰ্স্ট এক্সাম্পল লৈছো এনজাইমস amylase and trypsin amylase and trypsin are found in organisms from porifera to mammals. ঠিক আছে porifera একদম simple organisms খিনি আছে porifera পৰা mammals মানে chordata লেকে chordata মানে highly evolved লেকে কি হৈ গল এই দুইটা enzymes amylase আৰু trypsin দুইটাতে পোৱা গল তাৰমানে hence prove যে আমাৰ ancestral আমাৰ ইয়াৰ পৰা evolution hoise so this next hormones like thyroxine কি কৰে আমাৰ গ্ৰোথত হেল্প কৰে thyroxine mammals গ্ৰোথত হেল্প কৰে আৰু thyroxine to কি হয় mammals to থাকে tadpoleটো থাকে আৰু higher organisms is doing মানে আমাৰ কি কৰে ইয়াত গ্ৰোথত হেল্প কৰে কোড পোৱা যায় thyroxine to আমাৰ mammals ধৰিলা mammals of গাত পোৱা যায় কিন্তু tadpoleটো একেবাৰে আগৰ আছিল হয়নে simple tadpoleটো যদি thyroxine to দি দিয়া যায় thyroxine কি কৰে ইয়াৰো গ্ৰোথ মানে মেটামৰফোসিস বুলি ক'ব পাৰি ইয়াৰ মেটামৰফোসিস অফ tadpoleটো হেল্প কৰে তাৰমানে এটো প্ৰুফ কৰিলে যে দুইটা হৰমোন একেটা হৰমোন দুটা গ্ৰুপত দিয়া এটা এনসেস্টৰ এটা আগৰ প্ৰিমিটিভ গ্ৰুপটো দিয়া আৰু এটা এডভান্স গ্ৰুপটো যদি দিয়া দুইটাৰে কাম ফাংশন একেই হয় দিস proves that evolution has happened next আৰু এটা আছে সাইটোক্ৰোম C সাইটোক্ৰোম পঢ়ি আহিছো সাইটোক্ৰোম C2 found in all organisms same reason here the cytochrome C2 কি হয় সব organisms simple organisms to highly complex organisms cytochrome C is present next blood and lymph is also found in all organisms ঠিক আছে all vertebrates same functions and next ahi gol blood group কি A B AB এটা AB blood group to কি হয় found in humans A but not in seen in case of monkeys we have deviated from some ancestor ইয়াত কি হৈ গল blood group A to আমাৰ manor আছে ঠিক আছে man আছে আৰু apes আছে কিন্তু not in monkeys okay তাৰমানে ব্লাড গ্ৰুপ AB to manor আছে আৰু apesৰ আছে কিন্তু কি হৈ গল monkeysত নাই তাৰমানে এটো প্ৰুফ কৰিলে যে হয়তো ইভলিউশন হতে এটা ancestor পৰা ইভলিউশন হতে কি হৈ গল এটা অৰ্গানিজমছ বেলেগ এফালে ব্ৰাঞ্চটো গুছি গল তাৰমানে monkeys to ইফালে গুছি হৈ গল তাৰমানে ইয়াত কি হৈ গল so this proof have deviated etu side le gusi gol is from the ancestor so aru number 7 excretory structures in tadpole and fishes tadpole and fishes are amnotelic and frog is urotelic এটো একে আগৰ গ্ৰুপ আগৰটো হতিছে এটা গ্ৰুপ বেলেগ হৈ গল এটা amnotelic এটা urotelic
Next, similarities in organelles. Organelles মানে cellৰ ভিতৰত থকা organelles খিনি mitochondria, ribosomes এনেকুৱা. Organelles, protoplasm কি হয়? Protoplasm is found in all cells. Found in all organisms. মানে simple লোৱা complex protoplasm to সবতে পায়. Next, mitochondria, prokaryotes or eukaryotes পোৱা যায়. Prokaryotes and eukaryotes. আমি এটা গোটেইখিনি cell level or biochemical level or evidences মানে similarities গোটালো আৰু ক'লো যে evolution has happened. So these are the evidences. We come to the end of today's class. Thank you.